বেলশৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে যোৱা 13 অক্টোবৰ তাৰিখৰ পৰা আৰম্ভ হোৱা বিকশিত ভাৰত বিল্ডাথন নামৰ কাৰ্যসূচীটোত অংশগ্ৰহণ কৰিছিলোঁ। এই কাৰ্যসূচীটোত 4টা বিষয় উপলব্ধ আছিল আৰু এই 4টা বিষয়ৰ ভিতৰত আমি ভোকেল ফৰ লোকেল নামৰ বিষয়টো বাছি লৈছোঁ। এই ভোকেল ফৰ লোকেল নামৰ বিষয়টোত আমি আমাৰ স্থানীয় সামগ্ৰীসমূহৰ কিছুমান ব্যৱহাৰ দৰ্শকৰ আগত দাঙি ধৰিছোঁ। আমি এই বিষয়টোত স্থানীয়ভাৱে উপলব্ধ হোৱা উদ্ভিদজাতীয় সামগ্ৰীবোৰ ব্যৱহাৰ কৰি আত্মনিৰ্ভৰশীল হোৱাৰ পৰিকল্পনা কৰিছোঁ। আমি ইয়াৰ বাবে এটা উদ্যোগ স্থাপনৰো পৰিকল্পনা কৰিছোঁ। উদ্যোগটোৰ বিষয়ে ক'ব মোৰ সহপাঠী। আমি এই উদ্যোগটোৰ নাম ৰাখিছোঁ বেলশৰ গ্ৰামীণ উদ্যোগ আৰু এই উদ্যোগটোৰ পৰা আমি যিবিলাক উদ্ভিদজাতীয় সামগ্ৰী সংৰক্ষণ কৰিছোঁ সেইবোৰ এনেধৰণৰ। এয়া হ'ল শেৱালি ফুল আৰু এয়া হ'ল খুতুৰা শাক আৰু এয়া হ'ল তেজপাত আৰু এয়া হ'ল মান ধনিয়া আৰু এয়া হ'ল জেতুকাৰ পাত আৰু এয়া হ'ল নৰসিংহ। এইবোৰ আমি শুকাই পেকেজিং কৰাৰ কথা ভাবিছোঁ। ইয়াত কোনো ধৰণৰ ৰাসায়নিক কেমিকেল সেনেকুৱা ইউজ নহয় আৰু এয়া আমি শুকাই ড্ৰাই কৰি বজাৰত উলিয়াই দিয়াৰ পৰিকল্পনা কৰিছোঁ আৰু বিভিন্ন শ্বপিং মলত উলিয়াই দিয়াৰ পৰিকল্পনা কৰিছোঁ। এতিয়া প্ৰশ্ন হৈছে আমি এই উদ্ভিদজাত সামগ্ৰীবোৰ ক'ৰ পৰা পাওঁ? আমি বিভিন্ন ধৰণৰ ৰাজহুৱা স্থান, বেচৰকাৰী চৰকাৰী আদি অনুষ্ঠান আৰু জনসাধাৰণৰ ঘৰৰ চৌহদত আমি এই উদ্ভিদবোৰ ৰোপণ কৰিম আৰু প্ৰতিপালনো আমি নিজেই কৰিম আৰু উপযুক্ত সময়ত আমি এইবোৰ সংগ্ৰহ কৰিম।